নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 29 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। তো অসম চৰকাৰে 2023-24 বিত্তীয় বৰ্ষৰ বাবে ঘোষণা কৰিছে এখন নতুন আঁচনি। তো অসমৰ যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল দুখীয়া মানুহে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব চৰকাৰী ঘৰ। তো কোনখন আঁচনিৰ জৰিয়তে এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰূপায়ণৰ বাবে নিৰ্দেশনা। তো অসম চৰকাৰে 2023-24 বিত্তীয় বৰ্ষৰ বাবে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তাৰপিছত কোৱা হৈছে MMAYG ৰূপায়ণত পালন কৰিবলগীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কাঠামো। এটা ঘৰ একক ইউনিটত খৰচ হ'ব 1,30,000 টকা, যিটো পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে 3টা কিস্তিত প্ৰদান কৰা হ'ব। তো যিসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহক জব কাৰ্ডৰ টকা বাদ দি 1,30,000 টকা 3টা কিস্তিত অসম চৰকাৰে প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে 95টা কৰ্মদিনৰ বাবে হিতাধিকাৰীয়ে বৰ্তমান হাৰত MGNৰেগাৰ মজুৰি লাভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে ঘৰটোৰ ন্যূনতম আকাৰ হ'ব 25 বৰ্গমিটাৰ। তো যিসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পাব সেইসকল মানুহৰ চৰকাৰী ঘৰৰ আকাৰ হ'ব 25 বৰ্গমিটাৰ। তাৰপিছত কোৱা হৈছে ব্যৱসায়িক আৰু বিত্তীয় ৰূপায়ণৰ বাবে PMAYGৰ বাবে বিদ্যমান MIS আৱাসৰ ব্যৱহাৰ কৰিব অসম চৰকাৰে। তাৰপিছত আৰু আপোনালোকক দেখুৱাই আছোঁ কি কৈছে অসম চৰকাৰে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিলৈ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত আৰু কোৱা হৈছে MMAYGৰ লক্ষ্য হৈছে 2023-24 চনত 1,30,000 যোগ্য হিতাধিকাৰীক ঘৰ প্ৰদান কৰা। লগতে PMAYGৰ হিচাপত একে পৰিমাণৰ সাহায্যৰে চাহ বাগিচা শ্ৰমিক লাইনতো 13,000 ঘৰ নিৰ্মাণ কৰা হ'ব। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহক অসম চৰকাৰে 2023-24 বিত্তীয় বৰ্ষৰ ভিতৰতে প্ৰদান কৰিব 1,30,000 চৰকাৰী ঘৰ। তাৰপিছত আৰু কোৱা হৈছে চাহ শ্ৰমিক লাইনতো নতুনকৈ 13,000 চৰকাৰী ঘৰ প্ৰদান কৰিব। ইয়াৰ লগতে 10% অতি দৰিদ্ৰ হিতাধিকাৰীক আৱাস ছত্ৰৰ ৱাইটিং লিষ্টৰ পৰা নিৰ্বাচিত কৰিব অসম চৰকাৰে। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে সেইসকল মানুহে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদন। তো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদন আৰম্ভ কৰিব তেতিয়াই আপোনালোকক কিন্তু নতুনকৈ ভিডিঅ' বনাই জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে অহা 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 10 ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি ৰোগ চিনাক্তকৰণ শিবিৰ পৰৱৰ্তী পৰ্যায়ত চিকিৎসা সেৱা আৰম্ভ হ'ব। যিসকল শিশু হৃদয় আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত তেওঁলোকৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে শিশুৰ স্বাস্থ্য সন্দৰ্ভত অধিক গুৰুত্ব প্ৰদান কৰিছে। তো ইয়াতে আপোনালোকক আৰু বিস্তাৰিত জনাই আছোঁ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন নটিফিকেশ্যন প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে হৃদয় আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুৰ বাবে ৰাজ্যজুৰি ৰোগ চিনাক্তকৰণ শিবিৰ আৰু পৰৱৰ্তী পৰ্যায়ৰ চিকিৎসা সেৱা 1 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব অসম চৰকাৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল শিশুৰ হৃদয় আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত হৈছে সেইসকল শিশুৰ বাবে
ৰোগ চিনাক্তকৰণ প্ৰক্ৰিয়া কিন্তু অসম চৰকাৰে 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 10 ছেপ্টেম্বৰৰ ভিতৰত বিশেষ শিবিৰ পাতিব। তো এইখন শিবিৰতেই কিন্তু শিশুসকলৰ ৰোগ চিনাক্তকৰণ প্ৰক্ৰিয়া হ'ব। সম্পূৰ্ণ বিনামূলীয়াকৈ কিন্তু আপোনাৰ শিশুখনৰ ৰোগ চিনাক্তকৰণ কৰিব পাৰিব এইবোৰ শিবিৰত। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ বাজেট লৈ। তো ভাৰত চৰকাৰে নতুনকৈ 2024 চনৰ বাজেট ঘোষণাৰ সময়ত যুৱক যুৱতীসকলৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে লিখা আছে চেণ্টাৰ টু প্ৰভাইডেড ইণ্টাৰ্ণশ্বিপ এণ্ড ইণ্টাৰ্ণশ্বিপ অপৰচুনিটিজ ইন 500 টপ কোম্পানীজ টু 1 crore youth in 5 years। তো ইয়াতে কোৱা অনুযায়ী ভাৰতৰ 1 কোটি যুৱক যুৱতীসকলক ভাৰত চৰকাৰে ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত 5 বছৰৰ ভিতৰত প্ৰদান কৰিব ইণ্টাৰ্ণশ্বিপ। তাৰপিছত কোৱা হৈছে youth will gain exposure for 12 months to real life business environment। তো ভাৰতৰ 1 কোটি যুৱক যুৱতীসকলক কিন্তু ভাৰত চৰকাৰে 12 মাহৰ কাৰণে প্ৰদান কৰিব এইখন ইণ্টাৰ্ণশ্বিপ। তো এইখন ইণ্টাৰ্ণশ্বিপত যিসকল যুৱক যুৱতীয়ে আবেদন কৰিব সেইসকল যুৱক যুৱতীক কিন্তু ভাৰত চৰকাৰে পোনপটীয়াকৈ প্ৰদান কৰিব আৰ্থিক সাহায্য। তো কিমান টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো ইয়াতে সেই বিষয়ত লিখা আছে ইণ্টাৰ্ণশ্বিপ এলাউন্স অফ 5,000 month along with on-time assistance 6,000 will be given। তো যিসকল যুৱক যুৱতীয়ে ইণ্টাৰ্ণশ্বিপ আঁচনিখনত আবেদন কৰিব সেইসকল যুৱক যুৱতীক ভাৰত চৰকাৰে এককালীনভাৱে প্ৰদান কৰিব 6,000কৈ টকা। তো 6,000 টকাটো পোৱাৰ পিছত যেতিয়া ইণ্টাৰ্ণশ্বিপ লাভ কৰিব তেতিয়া কিন্তু 12 মাহৰ বাবে প্ৰতিটো মাহতে 5,000কৈ টকা ভাৰত চৰকাৰে সেইসকল যুৱক যুৱতীৰ বেংক একাউণ্টত সোমাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, কিয়নো ৰেচন কাৰ্ড থকা প্ৰতিজন মানুহেই কিন্তু অহা 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 10 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন কাম, অন্যথা পৰিব পাৰে বিপদত। তো ৰেচন কাৰ্ড থকাসকলে অহা 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 10 ছেপ্টেম্বৰৰ ভিতৰত কি কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো ৰেচন কাৰ্ড থকা হিতাধিকাৰীৰ বাবে অসম চৰকাৰে কিন্তু প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখটো অন্য সেৱা দিন হিচাপে ঘোষণা কৰিছে। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে কিন্তু অহা 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 10 ছেপ্টেম্বৰৰ ভিতৰত ল'ব লাগিব নিজৰ ৰেচন, অন্যথা 10 ছেপ্টেম্বৰ তাৰিখ পাৰ হ'লে কিন্তু ৰেচনখিনি আপোনালোকে লাভ নকৰে। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি পঞ্চমটো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে 10,000কৈ টকা কেতিয়া সোমাই দিব এই বিষয়ত আপোনালোকক এতিয়া বিস্তাৰিত জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত ইতিমধ্যে আহি গৈছে ফৰ্ম ছাবমিটৰ SMS। তো আপোনাৰ মোবাইলত ফৰ্ম ছাবমিটৰ SMS আহিছেনে নাই নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকলৰ SMS আহিছে সেইসকলে 2-1 মাহৰ ভিতৰতেই লাভ কৰিব 10,000কৈ টকা। তো আজি ইমানেই, ধন্যবাদ।